অভিনন্দন জ্ঞাপন কৰিছোঁ। বৰ্তমান মই জাজিমুখত আছোঁ। জাজিমুখৰ পৰা গৈ আছোঁ মই উত্তৰ ফালে ক'ত যাম, কেনেকৈ যাম আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে চাই থাকিব সমন্বয়ৰ যাত্ৰাত আছোঁ। যিহেতু মই যোৰহাট দিয়কত আছোঁ, জাজিমুখত, আৰু এয়া যোৰহাট আৰু মাজুলী সংযোগী দলং বনোৱা একদম প্লাছত আছোঁ জেগাত। ইয়াত দেখিছে হাতীখাল, যোৰহাটৰ হাতীখাল। বৰ্তমান এই দলঙৰ কাম স্তব্ধ হৈ আছে। নিশ্চয় আকৌ বনিব, নিশ্চয় সোনকালে আমি দেখা পাম যোৰহাট মাজুলীৰ দলং। বৰ্তমান এনেকৈ আছোঁ, এনেকৈ গৈ আছোঁ। বৰ্তমান জাজিমুখৰ পৰা গৈ আছোঁ নিমাতী। জাজিমুখৰ পৰা নিমাতী ঘাট হৈ গৈ আছোঁ, নিমাতী ঘাটলৈ। এয়া চব পৰিৱেশ। আহি আহি নিমাতী ঘাট পাইছোঁ আৰু বৰ্তমান ফাৰীত উঠিছোঁ। যিহেতু মই মাজুলী হৈ গৈ আছোঁ লখিমপুৰ লালুক। বৰ্তমান মাজুলীত আছোঁ, এতিয়া ধূনাগুৰি ঘাট হৈ লখিমপুৰ পাম। মাজুলীৰ পৰা মাজুলী আৰু লখিমপুৰৰ সংযোগী পথ, মাজুলী আৰু লখিমপুৰ সংযোগী দলং বৰ্তমান ধূনাগুৰি ঘাটত বনাই আছে। লখিমপুৰ চেলেক্ট ধূনাগুৰি কোঠালি ঘাট। নদীখন দুইটা আহি আছে, দুই ঘাটৰ টিকেট ল'লোঁ। আৰু যিহেতু লখিমপুৰ গৈ আছোঁ লালুকলৈ, জনগোষ্ঠী সাংস্কৃতিক ঐক্য মঞ্চৰ আজি লখিমপুৰ সমিতি সম্প্ৰসাৰণ হ'ব। আগতে সমিতি শেষ নাছিলে, আজি পূৰ্ণাংগ হ'ব। আৰু এনেদৰে আহি আছোঁ। আমি সোৱণশিৰি বুলি কৈ থাকোঁ নদী, এয়া সোৱণশিৰি নদী। আমাৰ পানৈ জংকীৰ কাহিনী আছে, পানৈ জংকীৰ ইতিহাস আছে। এয়া মিচিং বুকুৱেদি বৈ আছে, মিচিং সমাজৰ মাজেদি এয়া সোৱণশিৰি নদী। আপোনালোকক দেখুৱাই আছোঁ মই কেনেদৰে গৈ আছোঁ লখিমপুৰ। মাজুলী আৰু লখিমপুৰ সংযোগী দলং বনি আছে।
আপোনালোকক দেখুৱাই গৈ আছোঁ। বৰ্তমান মই সোৱণশিৰি নদীত আছোঁ, ধূনাগুৰি ঘাটত। যিহেতু মই জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ বাটত আছোঁ, সাংস্কৃতিক বাটত আছোঁ। ঘাট এই পৰিৱেশ আমাৰ ধূনাগুৰি ঘাটৰ সোৱণশিৰি নদী, যি নদীৰ সোঁতে সোঁতে লহৰে লহৰে পানৈ জংকী মাত দি থাকে। আৰু এই নদী বৰ্তমান বৈ গৈ আছে ব্ৰহ্মপুত্ৰৰ ফালে। ব্ৰহ্মপুত্ৰ হৈ যাবগৈ সাগৰলৈ, সেই কথাটো জানে সকলোৱে। এনেদৰে আমি সাংস্কৃতিক মাজেদি জাতিটোক একতা কৰিব লাগিব। যেনেকৈ সকলো নদী গৈ সাগৰত পৰে, ঠিক সকলো আমাৰ জনগোষ্ঠী মিলি অসমীয়া জাতিত আহে, সেই কথাটো আমি ভাবিছোঁ। এই পৰিৱেশ গঢ়িবলৈ আমি সমন্বয়ৰ বাটত আছোঁ। লখিমপুৰৰ পৰা আহিছোঁ। सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयः सर्वे भद्राणि पश्यन्तु मा गच्छन्तु परम पिता परमेश्वर যিজন মঙ্গল ঈশ্বর এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে মধুমিতা মই অনুৰোধ জনাইছোঁ। সদা পৰিভৱগ্নম বিষ্ণুগ্ৰহম ইতস্কৰম শিৱ কিৰিশিতম শৰণ্যম ईतट्यहं प्रणतपालः भवाड्यप्रभं জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ লখিমপুৰ জিলা শাখাৰ আহ্বান ক্ৰমে আয়োজিত ৰাজহুৱা সভাত নৱতম সৃষ্টি ফলিত জল
নৱতম সৃষ্টি সংগঠন জনাব বিচাৰিছোঁ আৰু ইয়াতে মঞ্চলৈ আহি আসন গ্ৰহণ কৰিছে উপসভাপতি বিশ্বনাথ লীলা সমিতি তেখেত আহিছে যদি মঞ্চলৈ আহিবৰ কাৰণে আমি আহ্বান জনাইছোঁ এয়া পশ্চিম লালুক দিহানা দল আমি এই দলটিৰ মামণি আইগৰাকীৰ লগত কথা পাতিছিলোঁ তেখেতসকলক এই সভালৈ আজি নিমন্ত্ৰণ কৰি আনিছোঁ ইয়াতে পৰা নাই তেখেত এজন সুযোগ্য আমাৰ শংকৰী সুকুমাৰ পৰাৰ সাধক আমি আপোনালোকৰ আগত চিনাকি কৰি দিব বিচাৰিছোঁ আমাক লাগে সুস্থ হবলৈ এখন সমাজ লাগে আমাক লাগে এটা স্বচ্ছতাৰে যুৱ ৰাষ্ট্ৰ লাগে য'ত থাকিব পাৰোঁ আমি একেলগে প্ৰসাদ ভূপেন হাজৰিকাকে আদি কৰি বিভিন্ন মহান শিল্পীসকল মনীষীসকলে আমাৰ অসমখনৰ অসমীয়া জাতিৰ বাবে কাম কাজ কৰি কালক্ৰমত আমি আহি থুনুক থনাকৈ খোজ কাঢ়ি আজি পৰ্যায়ত আপোনালোকৰ মাজলৈ আহিবলৈ এটা সুবিধা পাইছোঁ ক'ব লাগিব যিহেতু আজিকালি প্ৰত্যক্ষভাৱে ডাইৰেক্ট কিবা এটা পালেহে ডাইৰেক্ট কিবা এটা কৰিব বিচাৰে কিন্তু হাতে কামে কৰাৰ চিন্তা চৰ্চা নিজেই গঢ়ি আগুৱাই লৈ যাম অসমখনক বা অসমীয়া জাতিটোক বা নিজক এই কথাটো সকলোৱে উপলব্ধি কৰিলেও কৰিব নোৱাৰে বা নোখোজে সেই কথাটো চিন্তা চৰ্চা কৰি আমি কৰ্ম সংস্কৃতিৰ যোগেদি আমি আমাৰ মঞ্চখনে কাম কাজ কৰাৰ চিন্তা চৰ্চা কৰিছোঁ আজিকালি কৰ্ম সংস্কৃতি নহ'লে জাতি মাতি ভেটি ৰক্ষা কৰিবৰ যিটো আমাৰ চিন্তা চৰ্চা আমি বিভিন্ন সংগঠনক দেখিছোঁ জাতি মাটিৰ কথা কৈ কিন্তু কৰ্ম সংস্কৃতিবোৰ আমাৰ ফাট মেলি থাকে পথাৰবোৰত মানে বহু ফাট মেলি আছে আমাৰ নিজৰ কৰ্ম সংস্কৃতিবোৰ আমি কৰিব নোৱাৰিছোঁ বা কিয় কৰা নাই সেই কথাটোৱে আমি চিন্তা চৰ্চা কৰি আমি কৰ্ম সংস্কৃতিৰ যোগেদি আগুৱাই লৈ যোৱাৰ চিন্তা চৰ্চা কৰিছোঁ আমি যদি সাংস্কৃতিকভাৱে জাতিটোক আমি একত্ৰ কৰিব নোৱাৰোঁ কোনো শক্তি আমি দেখা নাই একত্ৰ কৰিব পৰাকৈ আমি সেয়েহে সাংস্কৃতিক মাধ্যমেদি আমি জনগোষ্ঠীবোৰ মিলি আমি অসমীয়া জাতিটোক সবল কৰি জীয়াই ৰখাৰ চিন্তা চৰ্চা কৰিছোঁ আৰু সেয়েহে আমি আহিছোঁ বিভিন্ন জিলা সমিতিসমূহ গঠন কৰিছোঁ আৰু আঞ্চলিক সমিতিবোৰ গঠন কৰিম আমি পাকঘৰৰ পৰা পথাৰৰ পৰা আমি এই সংগ্ৰাম আমি আৰম্ভ কৰিব লাগিব তেতিয়াহে আমাৰ জাতিটো সবল হৈ জীয়াই থাকিব আমি জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ যি কনচেপ্ট আপোনালোকক ক'ব বিচাৰিম মই এনেধৰণৰ আৰু আমি প্ৰথমে জনগোষ্ঠী আৰু সংস্কৃতি সেই কথাটো সকলোৱে জানে প্ৰত্যক্ষভাৱে জানিছে বা শুনিছে কিন্তু জনগোষ্ঠীক কাক কয় সেই কথাটো বহুত মনীষীয়ে মানে বেলেগ ধৰণৰ কনচেপ্ট কয় সেইটো কাৰণে আমাৰ মিচিঙে অসমীয়া বুলি নকয় বড়োৱে অসমীয়া বুলি নকয় জনজাতিবিলাক অসমীয়া বুলি ক'বলৈ মানে অসুবিধা হয় জনগোষ্ঠী মানে অকল জনজাতি নহয় বামুণ কলিতা কোচ সকলো আজিকালি বিহাৰী মাৰোৱাৰী সকলো বিহাৰী জনগোষ্ঠী বা মাৰোৱাৰী জনগোষ্ঠী তেনেকুৱা ধৰণৰ কথা জন মানে মানুহ গোষ্ঠী মানে কিছু গোট জনজাতি আমি ভূমিপুত্ৰসকলে স্ত্ৰীসকল জাতি মানে অসমীয়া জাতি সকলো মিলি জাতি সেই কথাটো স্পষ্ট হ'ব লাগে মানে ডাইৰেক্ট জনগোষ্ঠী বুলি ক'লে অকল আমাৰ মিচিং বা জনজাতিবিলাককে বুজাই নেকি তেনেকে ধৰণৰ বেছিভাগে ভাবে সেইটোৰ কাৰণে জনগোষ্ঠীসকলে এনেকে কৈছে জনজাতিসকলে এনেকে কৈছে আৰু অসমীয়া ভাষিক অসমীয়া সকলে অসমীয়া নেকি আমি মিচিং বা জনজাতিবোৰ নহয় নেকি এই কথাটো স্পষ্ট হ'ব লাগে আমাৰ গাঁৱৰ মানুহবোৰ বা সাধাৰণ মানুহবিলাকক বুজাব লাগে যে আমি জনজাতিবিলাকেও যে পুৰণি অসমীয়া সঁচা অসমীয়া বা প্ৰকৃত অসমীয়া আমি জনজাতিবিলাকে যে এই কথাটো স্পষ্ট হ'ব লাগে আৰু স্পষ্টকৈ বুজাই দিব লাগে তেতিয়াহে অসমীয়া জাতিটোৰ হৈ বা অসমীয়া জাতিটো সবল হৈ থাকিব আৰু সেই কথাটো আমি বুজাবৰ বাবে গাঁৱে গাঁৱে যাব বিচাৰিব
লাগিব আৰু যাব লাগিব আৰু গাঁৱৰ মানুহক জনাব লাগিব তেতিয়াহে অসমীয়া জাতিটো সবল ৰূপত প্ৰতিষ্ঠা হৈ আজীৱন জীয়াই থাকিব উত্তৰ পূৰ্বভাৱে সকলোকে মই প্ৰণিপাত জনাই আজিৰ এই মহৎ উদ্দেশ্যৰে আৰম্ভ কৰা জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ অসমৰ আমাৰ লখিমপুৰ জিলাত ঘোষ ধোৱাৰ বাবে তেখেতসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কবিতাৰ শিৰোনাম এক মৃত্যুহীনাৰ গান কবি প্ৰমৰ চৌধুৰী। এটা গান শেষ হ'ল, এটা গান শেষ হ'ল, যি গানলৈ ৰৈ থাকে সমগ্ৰ জাতি, সেই গান শেষ হ'ল। যি গানৰ তোলাতে আছে আমাৰ বহাগ, সেই গান শেষ হ'ল। এটা গান শেষ হ'ল, যি গানলৈ ৰৈ থাকে সমগ্ৰ জাতি, সেই গান শেষ হ'ল। সেই গান শেষ হ'ল, যি গানৰ তোলাতে আছে আমাৰ বহাগ, সেই গান শেষ হ'ল। সেই গান শেষ হ'ল। উপচি আছিল গান, গানতে লখিমী ধান, কঢ়িয়াই আছিলে ফুলৰে গাগৰিত আই অসমীৰ মান। মৌচুমী মাতে হাতী বান্ধিছিল বিশ্বৰ প্ৰাণ, সেই গান শেষ হ'ল। সেই গান শুকাই গ'ল। গোটেই কলে চাবি কৈশোৰ যৌৱন আৰু বেৰি ফাটি দিয়া নিজৰ মুখৰ ছবি, সেই নৈ শুকাই গ'ল। সাগৰ সংগ্ৰামৰ সোৱৰণি উতলি দি সেই নৈ শুকাই গ'ল। এটা গান শেষ হ'ল। ধন্যবাদ। কামনা কৰি মোৰ মন্তব্য ইমান সামৰণি মাৰিছোঁ। যিহেতু মই প্ৰতিটো দফাত মোৰ দুআষাৰ একাষাৰ কৈ গৈছোঁ, আৰু সেইকাৰণে আৰু দীঘলীয়া নকৰোঁ। ইতিমধ্যে ৰাইজ বৰ উৎকণ্ঠিত হৈ আছে, গতিকে সকলো দিশ লক্ষ্য ৰাখি আৰু আপোনাৰ অতিথিকেইজনে যাব লাগে ইয়াকে ভাবি যিহেতু অসম সংগীত আছে, অসম সংগীতৰ পিছতে সভাপূৰ্ণ ঘোষণা। জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ লখিমপুৰ জিলা সমিতি গঠন হৈছে আৰু এয়াই আমাৰ ঐক্য, এয়াই আমাৰ সংস্কৃতি। এনেদৰে আমি যাম আগুৱাই জাতিটোৰ পৰা। সোৱণশিৰি নদীৰ পাৰত আছোঁ আৰু এই নদীয়ে কি কয় সকলোৱে জানে। এই সোৱণশিৰি বৰ্তমান লখিমপুৰত বৈ গৈ আছে ব্ৰহ্মপুত্ৰলৈ, আৰু আপোনালোকে দেখি আছে এয়া মাজুলীৰ পৰা লখিমপুৰ দলং বনি আছে। খুব সোনকালে হ'ব, আমাৰ সমস্যা দূৰ হ'ব, উপকৃত হ'ব ৰাইজ, আৰু উত্তৰ দক্ষিণ এক হ'ব।